কেন্দ্ৰত হিন্দু যুৱকক গোমাংস ভক্ষণ কৰোৱাৰ অভিযোগ অৰুণাচল প্ৰদেশৰ নামচাই মহাদেৱপুৰ চিলাদৌ নামৰ ঠাইত অৱস্থিত গ্লৰিয়াছ লাইফ ৰিহেবিলিটেশ্যন চেণ্টাৰত অসমৰ নিচাসক্ত যুৱকক ধৰি নি অমানসিক অত্যাচাৰৰ উপৰিও বলপূৰ্বকভাৱে অসমীয়া হিন্দু যুৱকক গোমাংস ভক্ষণ কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। বৰডুমচা মিহলি ঋতু গাঁৱৰ ভাইকন মৰাণ আৰু সুমন গোহাঁই নামৰ দুজন যুৱকক অসমৰ পৰা অৰুণাচল প্ৰদেশৰ নামচাই মহাদেৱপুৰ স্থিত চিলাদৌ নিচামুক্তি কেন্দ্ৰত লৈ যায়। পিছত পৰিয়ালক খবৰ দি বিনামূলীয়াকৈ যুৱককেইজনক ভাল কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও যুৱককেইজন ভাল হোৱাৰ পিছত দাবী ধমকি দি যুৱকজনক ঘৰলৈ আহিবলৈ অনুমতি নিদিয়ে। ইয়াৰ উপৰিও যুৱককেইজনক শাৰীৰিক অমানসিকভাৱে অত্যাচাৰ কৰাৰ উপৰিও বলপূৰ্বক গোমাংস ভক্ষণ কৰোৱাৰ অভিযোগ আনিছে নিচামুক্তি কেন্দ্ৰৰ পৰা ওলাই অহা এজন যুৱকে। লগতে বৰ্তমানেও নিচামুক্তি কেন্দ্ৰত আবদ্ধ হৈ আছে ভাইকন মৰাণ নামৰ যুৱক। দৰিদ্ৰ পৰিয়ালটোৱে যুৱকজনক ঘৰলৈ ঘূৰাই আনিবলৈ ধন দিব নোৱাৰাত কান্দি কান্দি যুৱকজনক ঘৰলৈ ঘূৰাই পঠাবলৈ পুলিচ প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই। ইতিমধ্যে নিচামুক্তি কেন্দ্ৰৰ পৰা ওলাই অহা এজন যুৱকে মহাদেৱপুৰ আৰক্ষী থানাত নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এনে নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে বীৰৰাজী থানা অসমে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। মাৰ্ঘেৰিটাৰ পৰা কিশোৰ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। নাম জয়ন্তী মৰাণ, মিহলিলো গাঁও। মোৰ ল'ৰা ভাইকন মৰাণ এদিকে আগতে পৌচুৱামত কাম কৰি আছিলেগৈ। কাম কৰাৰ পৰা জেগাৰ পৰা আহিলে কেইদিনমানহে হৈছিলে। তাৰপৰা ক'ত কি কৰি আছিলেগৈ, খেলি আছিলেগৈ না কিয় কৰি আছিল না কোনোবা মাতিলেনো তাৰ লগত গ'লগৈ। তাৰপৰা এতিয়া কৃষ্ণতে ধৰি পেলাই দি থৈ আহিলেগৈ বুলি কৈছিলে। মহুঙত ধৰি পিনি ইহাপত চিলাদৌ ইহাপত দি থৈ আহিলেগৈ। তাৰপৰা পাছত ফোন কৰিছে গধূলি। মোৰতো এইবোৰ যি টি শুনি থাকিলে মাথা ঘূৰাই যায়। তাৰপৰা মই সেয়াৰ পৰা ইহাপৰ মালিকটোৱে ফোন কৰিছে, আপোনাৰ ঘৰ কোন হয়, ভাইকনক কোন বুলি পিনি। তেতিয়া ভাইকনৰ মাক বুলি ক'লোঁ। আপোনাৰ ল'ৰাটো ইয়াত ধৰি থৈছোঁ বুলি ক'লে। মই কিবা বদমাছ কৰিছে বুলিয়ে ভাবিছিলোঁ। তাৰপৰা মোৰ একেবাৰে বিহুচে হৈ গ'লোঁগৈ। পাছত দেউতাকে আহিছে, তেতিয়া কি হ'ল বুলি সুধিছে। ছোৱালীজনীয়ে ক'লে মাক আমাৰ ডাঙৰ ককাইক ধৰি থ'লে, সেইকাৰণে মায়ে পৰি গ'ল বুলি ক'লে। তাৰপৰা মই ক'বই নোৱাৰিলোঁগৈ। এতিয়া লগত গ'লোঁ। মই 4-5 দিন খঙতে নোযোৱাকৈ আছিলোঁ। তাৰপৰা পাছত গ'লোঁ। যোৱা দেখি পিনি আকৌ মোৰ কুটুম এজন আৰু ভতিজা এজন লৈ গৈছিলোঁ। লৈ গৈ পিনি সিহঁতৰ লগত ভালকৈ কথা বতৰা পাতিলে। তাৰপৰা আকৌ এদিন মাজতে সুমনৰ মাকহঁতে আনিব যাওঁ বুলি কোৱাৰ কাৰণে এতিয়া মই যাওঁ সেনেকৈ বুলি ক'লোঁ। তেতিয়া আকৌ কৃষ্ণ ওলালে। কৃষ্ণ ওলাই পিনি আকৌ কৈ থৈ আহিলে, যেতিয়া পইচা পাতি একো নালাগে, আমি মানৱতা খাতিৰত সহায় কৰিম বুলি ক'লে। কোৱাৰ পাছত আকৌ এতিয়া আকৌ কালি আকৌ আনিব গৈছিলোঁ। তেতিয়া এতিয়া পইচা নালাগে বুলি কৈ পেলাই সিহঁতে কৰিছে, আকৌ পইচা খুজিছে। আকৌ এতিয়া মই ক'ৰ পৰা দিম এনেকুৱা। এতিয়া ঘৰৰ মানুহটো এতিয়া ঘাই মানুহটো আনকালে হাজিৰা নকৰে, পিতেকটো আনিম বুলি পিনে হাজিৰা কৰি ফুৰিছেগৈ লোকৰ য'তে ত'তে। ক'ত কেনেকৈ আছে নেজানিছোঁ। এতিয়া পইচা এনেকৈ কৰোঁতে 12,000 টকা খুজিছিলে। তাৰপৰা ডাক্তৰ ট্ৰিটমেণ্ট চাই 6,000 বুলি কৈছিলে। তাৰপৰা অলপ কম বেছ হ'ব বুলি কৈছিলে কোৱাটো। যেতিয়া কৃষ্ণ গ'ল, এটকাও নকওঁ নালাগে দিবলৈ, মানৱতা খাতিৰত তোমালোকে নিজে জানিব আৰু ঘৰৰ ল'ৰাটোৱে কিমান খায় বুলি কৈছিলে। এতিয়া কৰিছোঁ। এতিয়া আকৌ পইচা বিচাৰিছে কালি যাওঁতে। আমি এতিয়া ল'ৰাটো কি কৰিম ক'বই পৰা নাই। এতিয়া মাক বুলি এৰিয়ে দিম না, এতিয়া হেৰিও কৰিম না, এতিয়া মাকজনী হৈ পিনো কেনেকৈ এতিয়া মই সিহঁতৰতো একেলগতে আনিলে। এতিয়া মোৰ পইচা নাই দেখি পিনে এতিয়া আছে এইবোৰ পৰা। এতিয়া কালি গধূলিয়ে সেয়াৰ পৰা আহি পিনি ভাতেই খোৱা নাই মই, এতিয়ালৈকে পানী এটুপিও খোৱা নাই। তাত চিন্তা কৰিব কোনে সহায় কৰি দিব, কোনে আনি দিব বুলি পিনি একোৱে খোৱা নাই এতিয়ালৈকে। এতিয়া 23,000 বুলি কৈছিলে। আকৌ দিম কৈ থকা নাই, খালি পইচাটো লৈ যাওক, আজি দিব পাৰিলে আজিয়ে লৈ যাওক বুলি কৈছিলে। আকৌ কালি চিলাদৌ হাপা চিলাদৌ
অৰুণাচল মহাদ্বীপপুৰ নিউজটো পাই পিনি শুনিলোঁ এতিয়া গৰু মাংস খালে বুলি মোকতো এতিয়া গোটেই ৰাইজে ধৰিছে ধৰি লওক সেইকাৰণে মই ল'ৰাটো কালি আনিব গৈছিলোঁ গৰু মাংস খালে বুলি উদ্ধাৰ কৰিম বুলি তাৰপৰা কাম কৰি পিনি আকৌ সিয়াতে থাকিব বুলি পিনি ক'বলৈ গৈছিলোঁ মোৰ এতিয়া পইচা খুজি দিলে মই এতিয়া ক'ৰ পৰা দিম কি সহায় কৰিম এই সোমবাৰ এতিয়া কাম কৰিবই লাগে কৈছিলে আকৌ লগত থকা কেইটাই কেনেকৈ এতিয়া মই এই ভুলতে সিহঁতৰতো একেলগতে আনিলে এতিয়া মোৰ পইচা নাই দেখি পিনি এতিয়া আছে এইবোৰ পৰা এতিয়া কালি গধূলিয়ে সেয়াৰ পৰা আহি পিনি ভাতেই খোৱা নাই মই এতিয়ালৈকে পানী এটুপিও খোৱা নাই তাত চিন্তা কৰিব কোনে সহায় কৰি দিব কোনে আনি দিব বুলি পিনি একোৱে খোৱা নাই এতিয়ালৈকে মোৰ নাম সুমন গোহাঁই মই বৰডুমচা মিহলিৰ হয় তো মোক মই এনেকুৱা চিলাপথাৰ চেণ্টাৰত সোমাইছিলোঁ তাত মোক মই বৰডুমচাৰ পৰা একো পাৰ্মিশ্যন নাথাকাকৈ সেনেকৈয়ে লৈ গ'ল ধৰি তাত লৈ গৈ আমাক 2 মাহ 11 দিন থৈছে 11 দিন থোৱাত আমাক 3 দিন গৰু মাংস খুৱাইছে আৰু মৰাণ পাৰ্টি গৰু মাংস খাই কেনেকুৱা লাগিলে সুধিছে আমাক তাত ফাউণ্ডাৰে নিজে এনেকুৱাকৈ টৰ্চাৰ মানে মেণ্টেলি টৰ্চাৰ দিয়ে তাত আৰু এনেকুৱাকৈ আমাক পানিছমেণ্টটোতো ক'ব নালাগে বাৰু পানিছমেণ্টটো পূৰাই দিয়ে তাত আমি বহুত কষ্টৰে থাকি আহিছোঁ তাৰপিছত আমাক গৰু মাংস খোৱাত ফাৰ্ষ্ট গৰু মাংস আমি যেতিয়া খালোঁ তেতিয়া আমাক নজনাকৈ নোকোৱাকৈ খোৱালে গম নাপালোঁ গৰু মাংস বুলি তাৰপাছত যেতিয়া আমি গম পাইছোঁ তাৰপিছত খাবই লাগিব নাখালে নহ'ব এনেকুৱাকৈ কৈ খোৱালে মাৰপিটটো এনেকুৱাকৈ ভুল কৰিলেতো কৰে বাৰু নহ'লে নকৰে এনেকুৱা অৰুণাচল চিলাপথাৰ